নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ পৰা 2 মাৰ্কছৰ যিমানবোৰ সম্ভাৱ্য কমন কুৱেশ্যন আনসাৰ এই বৰ্ষৰ এক্সামত আহিব পাৰে সেই গোটেইবিলাক কুৱেশ্যন আনসাৰ মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিওঁ যে মই কিছুদিন পূৰ্বে এটা ভিডিঅ' বনাইছিলো য'ত মই 2 মাৰ্কছৰ ইম্পৰ্টেন্ট কুৱেশ্যনবিলাক আলোচনা কৰিছো আৰু তাত মই কুৱেশ্যনছ নম্বৰ 57 লৈকে আলোচনা কৰিছো। আজিৰ এইটো ভিডিঅ'ত মই কুৱেশ্যনছ নম্বৰ 58 ৰ পৰা আলোচনা কৰিম। যদি তোমালোকৰ কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তোমালোকে প্ৰথমতে সেই ভিডিঅ'টো চাই ল'বা, কাৰণ সেই ভিডিঅ'টোত বহু ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তাৰ পিছতে তোমালোকে এই ভিডিঅ'টো চাবা। সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেন্ট বক্সত তোমালোকে পাই যাবা। সো প্ৰথমতে সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। সো ইয়াতে 58 নম্বৰ কুৱেশ্যনটো হৈছে সামৰিক ভাবুকি কি, ই কিদৰে দেশৰ প্ৰতি বৃহৎ বিপদ হ'ব পাৰে। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। সো এইটো ভালকৈ চাই থবা। ইয়াৰ এনসাৰটো হৈছে এখন দেশৰ সামৰিক বাহিনীয়ে যেতিয়া আন এখন দেশ আক্ৰমণ কৰে বা আক্ৰমণৰ বাবে নিজৰ সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰে তাকে সামৰিক ভাবুকি বোলে। ইয়াৰ দ্বাৰা দেশত যুদ্ধ সৃষ্টি হৈ এক বৃহৎ বিপদ স্বৰূপ হ'ব পাৰে। সো এই কুৱেশ্যনটো ভালকৈ চাই থবা। কুৱেশ্যন নম্বৰ 59টোত দিয়া আছে সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি ভাবানে, কিয়? ইয়াৰে এনসাৰটো হৈছে হয়, সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি ভাবোঁ, কিয়নো ই জনসাধাৰণৰ মনত ভয়ৰ সৃষ্টি কৰে, ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াবলৈ ভয় কৰে। সন্ত্ৰাসবাদৰ কাৰণে জনসাধাৰণে নিজৰ নিৰাপত্তা নাই বুলি ভাবে, সেয়েহে সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি। এই কুৱেশ্যনটো ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 60 লৈ পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান লিখা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেন্ট হয়। ইয়াৰ এনসাৰটো হৈছে পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান হ'ল ক নম্বৰ সামৰিক আইনী গঠন, খ নম্বৰ যুদ্ধৰ সা সংগ্ৰাম আৰু কৌশল আহৰণ। এতিয়া আহা কুৱেশ্যন নম্বৰ 61 লৈ পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পাৰ্থক্য কি। এইটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়। ইয়াৰ এনসাৰটো হৈছে পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা বুজায়। ইয়াত বাহ্যিক নামটো ভুলকৈ দিয়া আছে, তোমালোকে শুধৰণি কৰি ল'বা এইটো। ইয়াত প্ৰধানকৈ সামৰিক দিশটো অন্তৰ্ভুক্ত কৰা হয়, আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াৱহতা আৰু ভাবুকিক অন্তৰ্ভুক্ত কৰিছে। এতিয়া আহা কুৱেশ্যন নম্বৰ 62 লৈ ভাবুকিৰ পৰা মুক্তৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তাবোৰ কি কি। ইয়াৰ এনসাৰটো হৈছে ভাবুকিৰ পৰা মুক্তৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তাবোৰ হ'ল ক নম্বৰ যুদ্ধৰ আত্মসমৰ্পণ, খ নম্বৰ যুদ্ধৰ ব্যয় অত্যধিক বৃদ্ধি কৰা। এতিয়া আহা কুৱেশ্যন নম্বৰ 63 লৈ মানৱ অধিকাৰ বুলিলে কি বুজায়। ইয়াৰ এনসাৰটো হৈছে মানৱ অধিকাৰ সামৰিক জীৱনৰ কিছুমান চৰ্ত যাৰ সহায়ত এজন মানুহে নিজৰ মানৱীয় অস্তিত্ব ৰক্ষা কৰিব পাৰে। ই মানুহৰ ব্যক্তিত্ব বিকাশৰ এক মৌলিক অধিকাৰ। এতিয়া আহা কুৱেশ্যন নম্বৰ 64 লৈ মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্ৰেণী বিভাগবোৰ কি কি। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেন্ট হয়, এইটোও ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে মানৱ অধিকাৰ 3 শ্ৰেণীৰ। নম্বৰ 1 ৰাজনৈতিক বাক স্বাধীনতা সমবেত হোৱাৰ, নম্বৰ 2 অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ, নম্বৰ 3 পৰাধীন দেশৰ জনগণৰ নিৰ্গোষ্ঠী থলুৱা সংখ্যালঘুসকলৰ অধিকাৰ। এতিয়া আহা কুৱেশ্যন নম্বৰ 65 লৈ কুৱেশ্যন নম্বৰ 65 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে মই সকলো ছাবজেক্টৰে কমপ্লিটে ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ এইটো চেনেলৰ যোগেদি। সো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, খুবেই হেল্পফুল হ'ব। আৰু লগতে মই ইম্পৰ্টেণ্ট PDF ফাইলসমূহ দি আছোঁ। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য লিখা। এই কুৱেশ্যনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়। ইয়াৰ এনসাৰটো হৈছে প্ৰব্ৰজনকাৰী সাধাৰণতে স্ব ইচ্ছাই উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায়, কিন্তু শৰণাৰ্থীসকল হ'ল যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য এখন দেশলৈ পলাই যোৱা লোক। সো এই কুৱেশ্যনটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 66 লৈ বিশ্ব দৰিদ্ৰতা বুলিলে কি বুজা, নাইবা বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনটো কেতিয়াবা শ্বৰ্ট কুৱেশ্যনতো দি দিয়ে আৰু কেতিয়াবা 4 মাৰ্কছৰ কুৱেশ্যনতো দি দিয়ে। সো তোমালোকে এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে মানৱ জীৱনত দৰিদ্ৰতা আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভোগায়। অত্যধিক জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিশ্বৰ দৰিদ্ৰতাই অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। বৰ্তমান বিশ্বত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত ভাবুকি যেনে ভয়ংকৰ মহামাৰী, এইডছ, পক্ষীৰ, খোৱাইন ফ্লু, মেলেৰিয়া, কলেৰা আদিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্মসংস্থাপনৰ অভাৱ বা আয়ৰ কোনো সুবিধা নাথাকে তেতিয়া জনসাধাৰণৰ জীৱনলৈ লাগি আহে দৰিদ্ৰতা। এনেদৰে দৰিদ্ৰতাই মানুহক সকলো ফালৰ পৰা নিৰাপত্তাহীনতাত ভোগায়। সো এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 67 লৈ বহি ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ দুটা উপাদান লিখা। ইয়াৰ এনসাৰটো হৈছে বহি ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ দুটা উপাদান হ'ল ক নম্বৰ অৱৰোধ। ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আকাংক্ষাক বাধা প্ৰদান কৰা।
এই ক্ষেত্ৰত ভাৰতত পাৰমাণৱিক পৰীক্ষাৰ বিষয়ে উল্লেখ কৰিব পৰা যায়। খ নম্বৰ ৰক্ষা, যুদ্ধক সীমিত ৰখা বা সমাপ্তক ৰক্ষা বুলি কোৱা হয়। এতিয়া কুৱেশ্যনছ নম্বৰ 68 সেউজগৃহ গেছ কি? এই কুৱেশ্যনছটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যনছ হয়। ইয়াৰ এনচাৰটো হৈছে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজগৃহ গেছ বোলে। আৰু কেতিয়াবা তোমালোকৰ এক্সামত সেউজগৃহ গেছৰ প্ৰভাৱো লিখিবলৈ দিয়ে বা ইয়াৰে এটা অসুবিধা লিখা বা সুবিধাও লিখিবলৈ দিয়ে। চ' সেইবোৰো তোমালোকে চাই থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 69 গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ দুবিধ হৈছে নম্বৰ 1 কাৰ্বন ডাই অক্সাইড আৰু নম্বৰ 2 হাইড্ৰক্লৰাইড। চ' এই দুয়োটা গেছ খুবেই ইম্পৰ্টেণ্ট হয়, ভালকৈ মনত ৰাখি থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 70 ধৰিত্ৰীৰ শীৰ্ষ সন্মিলন কি? ইয়াৰে এনচাৰটো হৈছে ধৰিত্ৰীৰ শীৰ্ষ সন্মিলন হ'ল 1992 চনৰ জুনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 71 এজেণ্ডা 21 কি? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে 1992 চনত অনুষ্ঠিত ৰিঅ' শীৰ্ষ সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলোচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকাখনকে এজেণ্ডা 21 বুলি জনা যায়। চ' এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নম্বৰ 72 গোলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া। ইয়াৰে এনচাৰটো হৈছে গোলকীয় জনসাধাৰণৰ দুটা উদাহৰণ হ'ল ক নম্বৰ উত্তৰ গোলাৰ্ধৰ গোলকীয় জনসাধাৰণ আৰু খ নম্বৰ দক্ষিণ গোলাৰ্ধৰ গোলকীয় জনসাধাৰণ। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 73 কিয়োটো প্ৰট'কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল? ইয়াৰে এনচাৰটো হৈছে ভাৰত চীন দেশৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহক উদ্যোগীকৰণৰ সময়ছোৱাত নিৰ্গত কৰা সেউজগৃহ গেছৰ পৰিমাণ নগণ্য হোৱাৰ বাবে কিয়োটো চুক্তিৰ বাধ্যবাধকতাসমূহ পূৰণৰ পৰা ৰেহাই দিয়া হৈছিল। চ' এতিয়া নেক্সট কুৱেশ্যনটো সাগৰীয় আৰু উপকূলীয় অৱনতি কি? ইয়াৰে এনচাৰটো হৈছে সাগৰীয় আৰু উপকূলীয় অৱনতি হ'ল সাগৰ মহাসাগৰৰ উপকূলীয় অঞ্চলৰ প্ৰদূষণ বৃদ্ধি পাইছে। উপকূলীয় অঞ্চলৰ জনবসতিয়ে এই অঞ্চলবোৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে। নিয়ন্ত্ৰণ নকৰিলে বেছি দূষিত হ'ব। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 75 উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া। ইয়াৰ এনচাৰটো হৈছে উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ'ল পৃথিৱীৰ বায়ুমণ্ডল, সাগৰ পৃষ্ঠ আৰু মহাকাশ। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 76 উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া। এই কুৱেশ্যনছটো ডাবলকৈ ৰিপিট হৈ গৈছে। এতিয়া কুৱেশ্যনছ নম্বৰ 77 কিয়োটো প্ৰট'কলৰ পৰা ভাৰত আৰু চীন দেশক কিয় আঁতৰত ৰখা হৈছিল? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনচাৰটো হৈছে ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূলি নিৰ্গম কৰা সেউজগৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূলি নিৰ্গমনৰ তুলনাতকৈ যথেষ্ট কম, সেইবাবে উক্ত দুয়োখন ৰাষ্ট্ৰকে আঁতৰাই ৰখা হৈছিল। এতিয়া নেক্সট কুৱেশ্যনটো পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱনতিৰ সৈতে সম্পৰ্কিত দুটা বিষয় লিখা। তোমালোকক এক্সামত পৰিৱেশ নিদি পাৰিপাৰ্শ্বিক বুলি দিব পাৰে বা পাৰিপাৰ্শ্বিক বুলি নিদি পৰিৱেশো দিব পাৰে, দুয়োটা একেই হয়। ইয়াৰ এনচাৰটো হৈছে পাৰিপাৰ্শ্বিকতা অৱনতিৰ কাৰণত বিশেষকৈ ক নম্বৰ পানীৰ নাটনিয়ে পাৰিপাৰ্শ্বিকতা বা অৱনতি ঘটায়। খ নম্বৰ দ্বিতীয়তে অৰণ্যভূমিৰ ক্ৰমান্বয়ে বিলুপ্তি সাধন হোৱা বাবেও পাৰিপাৰ্শ্বিকতাৰ অৱনতি হৈ আছে। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 79 খিলঞ্জীয়া লোক সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা। ইয়াৰে এনচাৰটো হৈছে ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃগোষ্ঠীয় মূলৰ লোকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰ পুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায়। এতিয়া কুৱেশ্যনছ নম্বৰ 80 গ্ৰীণ হাউচ গেছ কি? ইয়াৰ ফলাফল কি? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰক্লৰাইড, কাৰ্বন আদিক গ্ৰীণ হাউচ গেছ বোলা হয়। এই গেছবোৰ আংশিকভাৱে হ'লে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা হয়। গোলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি কৰে, যিয়ে পৃথিৱীৰ জীৱ জগতত এক অনিষ্টকাৰী পৰিমাণৰ সৃষ্টি কৰে। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 81 গোলকীকৰণ বুলিলে কি বুজা? গোলকীকৰণৰ এটা বৈশিষ্ট্য লিখা। চ' তোমালোকক মই এইখিনিতে এটা কথা জনাই দিওঁ যে গোলকীকৰণ আৰু বিশ্বায়ন দুয়োটা একেই হয়। চ' এক্সামত তোমালোকক গোলকীকৰণ বুলি নিদি বিশ্বায়ন বুলি দিব পাৰে, যিহেতু দুয়োটা একেই হয়। তোমালোকে চাই ল'বা কুৱেশ্যনছটো, আৰু ইয়াৰে এনচাৰটোও ছেম হ'ব। ইয়াৰে এনচাৰটো হৈছে গোলকীকৰণ সম্পূৰ্ণৰূপে এটা অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। তৎসত্ত্বেও ইয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৃথিৱীৰ অন্যবোৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। এই গোটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটো গোলকীকৰণ বোলা হয়। প্ৰযুক্তিবিদ্যা গোলকীকৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। গোলকীকৰণে প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে। চ' এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নম্বৰ 82 গোলকীকৰণৰ দুটা কাৰণ লিখা। তোমালোকক এক্সামত গোলকীকৰণ বুলি নিদি বিশ্বায়নৰ দুটা কাৰণো দিব পাৰে, দুয়োটা একেই হয়। ইয়াৰে এনচাৰটো হৈছে গোলকীকৰণৰ দুটা কাৰণ ক নম্বৰ টেলিগ্ৰাফ, টেলিফোন আৰু মাইক্ৰ'ছফ্টৰ নবীনতম আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে আৰু বিশ্বায়নৰ প্ৰৱাহক ত্বৰান্বিত কৰে। খ নম্বৰ পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু, বাহনী আৰু মানুহৰ প্ৰৱাহ ত্বৰান্বিত হোৱা বিশ্বায়নৰ আন এটা কাৰণ। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 83
গোলকীকৰণৰ ফলত অনিষ্ট হোৱা দুটা ক্ষেত্ৰ কি কি? ইয়াৰ এনচাৰটো হৈছে গোলকীকৰণৰ ফলত অনিষ্ট হোৱা দুটা ক্ষেত্ৰ হ'ল ক নম্বৰ কৃষিজাত বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা, খ নম্বৰ বাণিজ্যৰ ক্ষেত্ৰত খুচুৰা ব্যৱসায়ৰ আন্দোলনৰ পৰা হোৱা অনিষ্টকাৰী ফলাফল। এতিয়া আহা কুৱেশ্যন নম্বৰ 84লৈ বাণিজ্যিক উদাৰীকৰণ কি কি? ইয়াৰে এনচাৰটো হৈছে উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্ৰহণ কৰা। এই ব্যৱস্থাই দুটা কথাক বুজায়। প্ৰথমতে যিবোৰ উদ্যোগিক কাৰ্য আগেয়ে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবোৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয়। দ্বিতীয়তে উদ্যোগ নীতিৰ সকলো নীতি নিয়ম শিথিল কৰি আগেয়ে আৰোপ কৰা বাধা নিষেধ ব্যক্তিগত খণ্ডৰ প্ৰতি শিথিল কৰা হয়, বাণিজ্যিক কৰ আদিও হ্ৰাস কৰা হয়। চ' এতিয়া কুৱেশ্যন নম্বৰ 85লৈ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব গোলকীকৰণে কিদৰে প্ৰভাৱিত কৰে? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ তিনিটা দিশ আছে। ৰাষ্ট্ৰীয় সামৰ্থ্য কমি যায়। আগৰ জনকল্যাণৰ ঠাইত এতিয়া বজাৰসমূহে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰে। ইয়াতে অগ্ৰাধিকাৰ হ'ব লাগিছিলে, এইটো টাইপিঙত মিষ্টেক হৈ গৈছে। বহু জাতিক নিগমনৰ বৰ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্য কমাই পেলাইছে। চ' এতিয়া কুৱেশ্যন নম্বৰ 86লৈ গোলকীকৰণৰ দুটা সুবিধা উল্লেখ কৰা। এক্সামত তোমালোকক গোলকীকৰণ নিদি বিশ্বায়নৰ দুটা সুবিধা বুলিও দিব পাৰে। ইয়াৰে এনচাৰটো হৈছে গোলকীকৰণৰ দুটা সুবিধা হ'ল নম্বৰ 1 গোলকীকৰণে উপযুক্ত প্ৰতিযোগিতাৰ সুবিধা প্ৰদান কৰে আৰু উন্নয়ন গতি বৃদ্ধি কৰে। নম্বৰ 2 সমৰ্থকসকলে যুক্তি দিয়ে যে দুখন ৰাষ্ট্ৰৰ মাজৰ বাণিজ্যিক ব্যৱসায়ে দুয়োখন ৰাষ্ট্ৰৰে সম্পদৰ পৰিমাণ বৃদ্ধি কৰে। চ' এতিয়া কুৱেশ্যন নম্বৰ 87লৈ বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা। এই কুৱেশ্যনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে সপক্ষে ক নম্বৰ বিশ্বায়নৰ ফলত অৰ্থনৈতিক পৰস্পৰ নিৰ্ভৰশীলতা দেশসমূহৰ মাজত বৃদ্ধি হৈছে, খ নম্বৰ দেশসমূহৰ মাজত সংহতি স্থাপনত সহায়ক হৈছে। বিপক্ষে ক নম্বৰ কৃষি কাৰ্যত বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা আৰু খ নম্বৰ বাণিজ্যৰ খচৰা ব্যৱসায়ৰ আন্দোলনৰ পৰা হোৱা অনিষ্টকাৰী ফলাফল। চ' এতিয়া কুৱেশ্যন নম্বৰ 88লৈ গোলকীকৰণৰ পৰিণতিবোৰ কি কি? বা এক্সামত তোমালোকক বিশ্বায়নৰ পৰিণতিবোৰ কি কি বুলি দিব পাৰে। ইয়াৰে এনচাৰটো হৈছে গোলকীকৰণৰ পৰিণতিবোৰ হ'ল তোমালোকক এক্সামত পৰিণতি বুলি নিদি ফলাফল বুলিও দিব পাৰে। তোমালোকে এইটো চাই ল'বা, দুয়োটা একেই হয়। ক নম্বৰ গোলকীকৰণে ৰাজনৈতিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণাই পাৰস্পৰিক সাৰ্বভৌমত্বৰ অৰ্থৰ পৰিৱৰ্তন কৰিছে। খ নম্বৰ গোলকীকৰণৰ প্ৰসাৰৰ বাবে বহুজাতিক সংস্থাৰ প্ৰৱেশ আৰু ইয়াৰ গুৰুত্ব সকলো দেশত বৃদ্ধি পোৱাৰ বাবে চৰকাৰৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। চ' এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যন নম্বৰ 89লৈ গোলকীকৰণৰ দুটা অৰ্থনৈতিক সংস্কাৰ লিখা বা বিশ্বায়নৰ দুটা অৰ্থনৈতিক সংস্কাৰ লিখা। ইয়াৰে এনচাৰটো হৈছে অৰ্থনৈতিক বিশ্বায়নে পৃথিৱীৰ ধনী দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি কৰিছে যদিও ইয়াৰ সমৰ্থকসকলে বিশ্বায়নৰ সকাৰাত্মক দিশ সম্পৰ্কে এনেদৰে উল্লেখ কৰিছে। ক নম্বৰ একেদৰে বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধনৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাবোৰো কমোৱা হয়। খ নম্বৰ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে বিশ্বায়নে জাতীয় সীমা পাৰ হৈ ভাৱৰ আদান প্ৰদান নিশ্চিত কৰে। চ' আজিৰ এই ভিডিঅ'টোত মই যিমানবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ এই গোটেইবিলাক কুৱেশ্যন এনচাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই যিবিলাক 2 মাৰ্কছৰ কুৱেশ্যন আলোচনা কৰিছোঁ এই ভিডিঅ'টো তোমালোকৰ বাবে খুবেই হেল্পফুল হ'ব, কিয়নো তাতো ইম্পৰ্টেণ্ট বহু কুৱেশ্যন আছে। চ' তোমালোকে সেই ভিডিঅ'টো মিছ নকৰিবা, সেই ভিডিঅ'টো প্ৰথমতে চাই ল'বা, তাৰপিছতহে তোমালোকে এইটো চাবা। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।